এক্সিট পোলে একজেক্ট যিটো শুদ্ধ যিটো ফলাফল সেইটো কেতিয়াও উলিয়াব পৰা নাই আৰু ইতিহাসে পৰিসংখ্যাই বিগত বিভিন্ন এক্সিট পোলৰ তেওঁলোকৰ যিবোৰ ফলাফল তেওঁলোকে লৈ আহিছিল সেইবোৰে বহুবাৰ ভুল প্ৰমাণিত কৰিছে আৰু বিশেষকৈ শেহতীয়া 10টা বিধানসভা আৰু লোকসভাৰ এক্সিট পোলৰ ফলাফলৰ তেওঁলোকৰ বিফলতাৰ হাৰটো 57%, তাৰমানে অলমষ্ট 60%, 60-40 খেল, তাৰমানে অল্টাৰনেট প্ৰতিটো এটা নিৰ্বাচনৰ পিছৰ নিৰ্বাচনটোতে প্ৰতি দুটা নিৰ্বাচনৰ এটা নিৰ্বাচনৰ এক্সিট পোলৰ ফলাফল ভুল। সেইটো মই কোৱা নাই, তথ্যই কৈছে। আৰু এই গোটেই এক্সিট পোলৰ মূল উদ্দেশ্যটোৱে থাকে ৰাজনৈতিক এজেণ্ডা ফিট হৈ থাকে তেওঁলোকৰ ৰাজনৈতিক কিছুমান তেওঁলোকৰ দলক তেওঁলোকে নিজে ইয়াৰ যোগেদি প্ৰভাৱিত কৰিব খোজে। মানে এই ফলাফলৰ যোগেদি তেওঁলোকৰ কেইবাটাও এজেণ্ডা ৰাজনৈতিক এজেণ্ডা ফুলফিল কৰিব খোজে, কাৰণ অৱতর দিনে তেওঁলোকৰ লগত সম্পৰ্ক ব্যৱসায়িক মানে টকা পইচাৰ সম্পৰ্ক, দ্বিতীয়তে এটা নেৰেটিভ সৃষ্টি কৰি বাণিজ্যিক TRP ৰিলেটেড যিবোৰ কথা বতৰা এনেকুৱা ধৰণৰ গোটেই কথা বতৰাবোৰৰ লগত জড়িত হৈ আছে। গতিকে এই এক্সিট পোলে এইবাৰ মই ভাবোঁ যে অসমৰ জনগণক বিভ্ৰান্ত কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে আৰু এই এক্সিট পোলৰ যোগেদি অসমৰ ৰাইজক প্ৰতাৰণা কৰিব খুজিছে। কাৰণ এইবাৰ আপোনালোকে সকলোৱে নিজে গম পাইছে যে আটাইতকৈ বেছি নীৰৱ যিসকল ভোটাৰ তেওঁলোকৰ ভূমিকা আটাইতকৈ বেছি। যোৱাকালি এটা চৰকাৰী ব্যক্তিগত খণ্ডৰ মই নিউজ চেনেল বুলিয়ে কৈছোঁ, মানে চৰকাৰী বুলিয়ে কৈছোঁ, তেওঁলোকেও এই কথাটো তেওঁলোকৰ যিটো ৰিপৰ্ট তাত ৰিফ্লেকশ্যন হৈছে, প্ৰতিফলিত হৈছে। 30টা চিটত যেতিয়া তেওঁলোকে 50-50 কৰিছে, তাৰমানে ধৰি লওক আমি আৰু লগত কেইটামান যোগ কৰিবলৈ দিম, তেওঁলোকক আজি কম যে আৰু কেইটামান আপোনালোকৰ নিজৰ মানুহ আছে কাৰণে বায়াছ হৈ কৰিছে, নিজৰ মানুহবোৰক বাদ দি বেলেগবোৰক 50-50 কৰিছে, এইবোৰ আজি যোগ কৰি ল'ব, মই দি দিম তালিকাখন। এতিয়া দ্বিতীয় কথাটো হ'ল যে বিপথে পৰিচালিত কৰিব খুজিছে, কাৰণ ইতিমধ্যে সাধাৰণ সম্পাদকে ক'বৰ দৰে প্ৰথম আমাৰ যিসকল কাউণ্টিং এজেণ্ট আছে তেওঁলোকৰ মনোবলটো যাতে দুৰ্বল কৰে, তেওঁলোক যাতে বিভ্ৰান্ত হয় আৰম্ভণিতে, চাইকলজিকেল ডিছএডভান্টেজটো তেওঁলোকে যেতিয়া সোমাই যাওঁতে যাতে তেওঁলোকৰ মাজত এই প্ৰভাৱটো পৰে, মনোবৈজ্ঞানিক দবাৱটো আৰম্ভণিতে যাতে থাকে। আৰু এইকেইটা দিন অহা যিকেইটা দিন আছে অহা 4 তাৰিখলৈকে এই দিনকেইটাত যাতে দলৰ কৰ্মকৰ্তা নেতা বিষয়ববীয়াসকলৰ মাজত যাতে এটা নেতিবাচক ব্যাপক যাতে নিৰ্বাচনৰ ফলাফল 4 তাৰিখে অহাৰ লগে লগে এই যিবোৰ এজেঞ্চি তেওঁলোকৰ বিশ্বাসযোগ্যতাৰ প্ৰশ্ন, তেওঁলোকৰ গোপন ৰাজনৈতিক বুজাবুজি, তেওঁলোকৰ বিভিন্ন ধৰণৰ কাৰিকৰীগত বুজাবুজিৰ কথা ৰাইজৰ মাজলৈ আহিব। এজেঞ্চিৰ ফলাফলৰ মই আপোনালোকক কেইটামান উদাহৰণ দিলোঁ। লাষ্ট 10টা নিৰ্বাচনৰ ফলাফলৰ তেওঁলোকৰ যিটো ট্ৰেক ৰেকৰ্ড, ফেইলিয়াৰ হৈ গ'ল 57%, এৰাউণ্ড 60%, তাৰমানে বিফলতা প্ৰতি দুটা নিৰ্বাচনৰ এটা তেওঁলোক চূড়ান্তভাৱে বিফল হৈছে। আৰু এইবাৰো আপোনালোকক ক'ব খুজিছোঁ, এইবাৰ অসমৰ এই বিধানসভা নিৰ্বাচনৰ ফলাফলত এক্সিট পোলে দেখুওৱা ফলাফল এই মই যিটো ইয়াত লিখিছে এইটো যিটো আটাইতকৈ বুলিছ যিটো প্ৰেডিকশ্যন সেই ধৰণৰ প্ৰেডিকশ্যন এটা হ'বলৈ গৈ আছে। কাৰণটো এইটোৱে যে এইবাৰ গোটেই নিৰ্বাচনৰ গোটেই ঢৌটো শেষ মুহূৰ্তত শেষ সপ্তাহত সৃষ্টি হৈছে। আৰু ইতিমধ্যে ক'বৰ দৰে বিৰোধীৰ এবাৰ এডভান্টেজ এইটো আছিল যে ৰাইজে বিচাৰিছিল একতাটো শেষ মুহূৰ্তত হ'লেও বিৰোধীৰ ঐক্যবদ্ধ যিটো যাত্ৰা এইটো এবাৰ নিৰ্বাচনত হ'ল। গোটেই নিৰ্বাচনত ইয়াৰ প্ৰভাৱ আপোনালোকে সকলোৱে দেখিবলৈ পাইছে বা পাব। আৰু সেইকাৰণে যিবোৰ জেগাত কম্পিটিশ্যন প্ৰতিদ্বন্দ্বিতা নহ'ব বুলি কৈছিলে সেইবোৰত প্ৰতিদ্বন্দ্বিতা হৈছে। কোনো এখন জিলাত এটাও চিটত প্ৰতিদ্বন্দ্বিতা নহ'ব বুলি ভবা জিলাসমূহত 6টা চিটৰ ভিতৰত 50%, 3টাত সাংঘাতিক প্ৰতিদ্বন্দ্বিতা ক্ল'জ কণ্টেষ্ট হৈছে। গতিকে এতিয়া তাৰ লগে লগে এইবাৰ আপোনালোকে এই শেহতীয়াকৈ চিপৰাং মৰা ৰাজনীতিৰ কথা, বিশ্বাসঘাতকতা কৰাৰ কথা, কোনোবাই তেওঁলোকক বিজেপি তেওঁলোকৰ মানুহবোৰে তেওঁলোকক বিভিন্ন ধৰণে চিপৰাং মৰাৰ কথা তেওঁলোকৰ মানুহে কৈ আছে। ফেচবুক, ছ'চিয়েল মিডিয়া বা যিটো মানে মাছ মিডিয়া তাতো এই কথাবোৰ প্ৰকাশ হৈছে। তেওঁলোকৰ সভাপতিয়ে জোৰ কৰি এই কথাটো বন্ধ কৰিব লগা হৈছে। তাৰমানে তেওঁলোকৰ ভোট বিভাজিত হৈছে, তেওঁলোকৰ ভোটৰ এইবাৰ তেওঁলোকৰ চিপৰাং মৰা পাৰ্টীৰ অভাৱ নাই। দ্বিতীয়তে এইবাৰ 70 লাখ নতুন প্ৰজন্মৰ ভোটাৰে এইবাৰ ভোটদান কৰিছে। এইবাৰ চাইলেণ্ট ভোটাৰ আটাইতকৈ বেছি, সেইকাৰণে বহুত সমষ্টিত মানে নিজিকাৰ গোটেই কথাটো মানুহে প্ৰেডিক্ট কৰিব পৰা নাই। আৰু এই কথা বতৰাবোৰ বিগত সময়ছোৱাৰ এইবোৰ যিবোৰ ফেইলিয়াৰ যেতিয়া আগতে আপোনালোকে যেতিয়া বিভিন্ন গৱেষণা হৈছে বিভিন্ন কাৰণত এইবোৰ যে এই গোটেই কথা বতৰাবোৰ কিয় ফেইল হয় এই গোটেই কথাবোৰ যেতিয়া চাইছে তাত কেইবাটাও কথা ইয়াত পেৰামিটাৰ আমি দেখিবলৈ পাইছোঁ, কেইবাটাও দৃষ্টিকোণ, কেইবাটাও মানে বিষয়
আমি ধৰা পৰিছে